নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000কৈ টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব। তো আপোনালোকে যদি এই বিষয়ে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি ইতিমধ্যে জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰৰ ঘোষণা অনুযায়ী ইলেকশ্যনৰ পিছত প্ৰদান কৰিব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কৈছে যে ইলেকশ্যনৰ পিছত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰিছে, সেইসকল মহিলাৰ বেংক একাউণ্ট যোগে ইলেকশ্যনৰ পিছত প্ৰদান কৰিব 10,000কৈ টকা। তো ইলেকশ্যনৰ পিছত কেতিয়া কিমান তাৰিখে প্ৰদান কৰিব সেয়া কিন্তু এতিয়ালৈকে স্পষ্ট কৰা নাই অসম চৰকাৰৰ ফালৰ পৰা। তো যেতিয়া চৰকাৰে তাৰিখটো প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।